তো গাইজ আজি মানে বহুতে বেয়া খবৰ এটা আপোনালোকক দিব ওলাইছো, যিহেতু আমাৰ মাজত আৰু বুলবুল নাই। তো আপোনালোকে এই ল'ৰাটোক চিনি পাই চাগে, আমাৰ লখিমপুৰ কমাৰ্চ কলেজৰ ছিংগাৰ। লখিমপুৰ কমাৰ্চ কলেজ বুলি নহয়, আমাৰ লখিমপুৰ কমাৰ্চ কলেজৰ পৰা উঠি অহা ছিংগাৰ। ফাৰ্ষ্টত ছিংগিং আমাৰ কলেজত লখিমপুৰ কমাৰ্চ কলেজতে কৰিছে, কৰাৰ পাছত গোটেই লখিমপুৰতে ছিংগিং কৰে। বাট আজি হঠাৎ মোৰ ফোনত কল আহিল বা ষ্টেটাছ চালো মই যে ল'ৰাটো আজি নাই, ছুচাইড কৰিলে। কিহৰ কাৰণে কৰিলে, ক'ত মানে কেতিয়াবা ভাবিলে বহুত বেয়া লাগে। সেই কালি পৰহি কল কৰি কথা পতা মানুহজন মানে হঠাৎ এনেকা খবৰ আহি যাব বুলি কেতিয়াও ভবা নাই। এইটো চাওক, কমাৰ্চ কলেজত যিটো মানে ফটোগ্ৰাফী ময়ে কৰিছিলো, এইটো চাওক একেলগে ফটো চটো এইবিলাক কালি পৰহিৰ ফটো আজি যদি ডাইৰেক্ট হঠাৎ মানে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায়, কেনেকা লাগিব মানে। বহুতে বেয়া লগা খবৰ। য'তে থাকক, এইটো চাওক তাৰ লাষ্ট অন্তিম বিদায়ৰ ফটো। য'তে থাকক ভালে থাকক, কাৰণ চবৰে এদিন না এদিন মৰিবই লাগিব। আজি সি মৰিছে, কালি পৰহি, বাট এনেকা হঠাৎ। তাৰ বয়স কিমান হৈছে, আৰু বিয়াও পতা নাই। কিবা এটা এইটো ক'ব নোৱাৰো কিহৰ কাৰণে মৰিছে বা কিবা এটা ৰিজন আছে, বাট ইমান সোনকালে আমাক থৈ যাব বুলি আমি কেতিয়াও ভবা নাছিলো। তো সবেই দোয়া কৰক, প্ৰাৰ্থনা কৰক যাতে বুলবুল ভালে থাকে। আৰু বুলবুল বুলি নহয়, আমাৰ মানে এইটো বছৰ বা 2 বছৰৰ ভিতৰত মানে বহুত লগৰখিনি বহুত মানে কোনোবাই ছুইচাইড কৰিছে, কোনোবাই এক্সিডেণ্ট হৈছে, প্ৰায়ভাগ মানে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ আছে দিনে দিনে। বাট এইটো মানে হঠাৎ খবৰ পোৱা কাম মানে বিশ্বাসেই হোৱা নাই। আপোনালোকে ভাবিব কি মানে কালিৰ ল'ৰাটো মানে কালি পৰহি কথা পতা মানুহটো বিশ্বাসেই হোৱা নাই, মানে হঠাৎ খবৰ আহিল যে মৰি গ'ল। কি হ'ব guys?